বন্ধু বান্ধৱীসকল আৰু আজিৰ ভিডিঅ'টো হৈছে মেইন ড্ৰাগছ আৰু গাঞ্জা। এই দুটা বস্তু যদি খোলাকৈ অসমত বিকবা দিল হয় কানা ভাবা প্ৰথমতে বেপাৰখন ময়ে আৰম্ভ কৰিলোঁ হৈ কিজানি। মই এইকাৰণে ক'লোঁ আজি ইমান দিনে ধৰি আছে ড্ৰাগছ বেপাৰী বা গাঞ্জা বেপাৰী শেষ হৈ নাযায় ঐ, ধৰে জেলত সোমাই ওলাইহে। এইটো মানে কি নাটক। মাজতে যোৰহাটৰ কি ঘটনা হ'ল গমে পালি। আৰু এটা ভিডিঅ' পালোঁ গুৱাহাটীত মানে অপেন গাঞ্জা বিকি আছে। যদি অপেন বিকপাই দিয়ে ওচৰত থানাখনে যদি গমেই নাপায় তেতিয়াহ'লে খোলাকৈ বিকপা দিয়াই ভাল। ইমান টেনশ্যনো নাথাকে, খোৱাবিলাকো মুকলি হিচাপে খাব পাৰিব। গতিকে মই আশা কৰোঁ অসম পুলিচে এই কথাখিনি নিশ্চয় গুৰুত্বটো দিয়ে থাকে। আৰু বিশেষকৈ চকু মোজা কুলিৰ ভাও জুৰি লাভ নাই, হয় খোলাকৈ বিকবা দিব লাগে, নহ'লে সম্পূৰ্ণ বন্ধ কৰি দিব লাগে। এনে মানে সেই চান্স পালে কোনোবা ছোৱালীক বেটটাচ কৰি কৰবাৰ কাৰণেই পুলিচকেইটাক ৰখা নাইতো। মই চব পুলিচকে কোৱা নাই, কিছুমান পুলিচে আছে সেনেকুৱা বহুত ভিডিঅ' আছে, বহুত ঘটনা আছে। নলবাৰী থানাৰ ভিতৰতো হৈ গৈছে। যিয়ে নহওক মানে অকল তহঁতে ছোৱালীকেইটাক চান্স পালে বা মহিলাক চান্স পালেই যে মানে উল্টা 69 কৰিবি সেনেকুৱা কথা নহয়। কিন্তু কথা হ'ল যিবিলাক অপৰাধী সেইবিলাকক কয় সেইবিলাকক উচিত শাস্তি দিব লাগে। আৰু এই ড্ৰাগছ বিক্ৰী কৰাবিলাকক পালে ডাইৰেক্ট গুলি কৰি দিব লাগে। এটা দুটা মাৰি থকাৰ পিছত কিমান হ'ব, কিন্তু সেই তহঁতে ধৰি কেনে এড দিয়া। আৰু এইটো কি চেণ্টাৰ, ৰিহেব চেণ্টাৰ না কি না ছেক্স চেণ্টাৰ বুলিও ক'ব পাৰি। তাতে মানে বেছিভাগতে নামটোহে ৰিহেব চেণ্টাৰ, কিন্তু তাতে মেইন অংকটো কৰে মানে সেইটো। এনে বেকাৰ নামত চেণ্টাৰ খুলি লাভ নাই যদি তাতে কোনো সফলেই নহয়। গতিকে আশা কৰোঁ পুলিচ বিষয়া যিবিলাক ধৰি লওক ডাঙৰ অফিচাৰ আছে কথাষাৰ অলপ গুৰুত্ব হিচাপে ল'ব লাগে। আৰু অৱশ্যে এই ড্ৰাগছটো ইমান সহজতে বন্ধ নহয়। আৰু আমাৰ চৰকাৰখনেই হৈছে দেখোঁ, আমাৰ অসম চৰকাৰ বুলি কোৱা নাই, গোটেই ভাৰতবৰ্ষখনকে কৈছোঁ। যদি এই ড্ৰাগছৰ বিজনেছটো নকৰে কিজানি চৰকাৰখনে চলিব নোৱাৰিব নেকি। সেইকাৰণে চাগে এইটো সম্পূৰ্ণ বন্ধ নকৰে। মদ বাৰু খোলাকৈ বিকবা দিছে, ভাল কথা। যদি ড্ৰাগছটো বন্ধ নকৰে বা গাঞ্জা বন্ধ নকৰে সেইটোও খোলাকৈ বিকবা দিয়ক। আৰু যদি বন্ধই কৰে, যোনে গাঞ্জা বিকা গম পায় ডাইৰেক্ট গুলি কৰি দিব লাগে। আইনটোনো কি, চব চৰকাৰখন ভাল থাকিলে নিয়মটো সলাবও পাৰে বনাবও পাৰে। যি গতিকে ৰজা মহাৰজা আপোনালোকেই। আৰু আজি তহঁতে এইটো মাত মতা নাই, কিন্তু যিদিনাখনে এই MLA মিনিষ্টাৰৰ ঘৈণীয়েকক বা ছোৱালীক কোনোবা ড্ৰাগছ আসক্তই ৰেপ কৰিব তেতিয়া গম পাবি। আৰু সেই ঘটনাটো হ'লে বেছি ভালহে হয়, নহ'লে আমাৰ সৰু সুৰা মানুহবোৰৰ কাৰণে কিবা এটা হ'লে একো নাই না। আইনখন নামতহে লিপিবদ্ধ, সৎ ব্যৱহাৰ নকৰে কিছুমান দুষ্টই। গতিকে মই ভাবোঁ কোনোবা ডাঙৰ MLA মিনিষ্টাৰৰ ঘৈণীয়েকক লগত সেনেকুৱা অঘটন হওক, তেতিয়াহে মানে কাঠক কাঠে পৰিব। নহ'লে বহুত উঠি অহা ল'ৰা ছোৱালীৰ জীৱন ধ্বংস কৰি আছে। আৰু এই ভিডিঅ'টো বনাই থাকোঁতে দেখা পালোঁ এই বটলকেইটা দেখিছা না, কিংফিচাৰ বোলে। কিমান খানি আল্লা মাল খায় এই চালা মাক নহয়, এইটো কি মাদাৰ FK বুলি ক'লোঁ দে ইহঁতক খাওঁ কেইটা, বাকীখিনি বুজি পাইছা। F আৰু K দুটা আখৰ মাজত আৰু দুটা আছে, মাদাৰ FK বুলি ক'লোঁ। তাৰ মানে কি জানা, তহঁতে খাৱা খা, বটলকেইটা কিয় য'তে ত'তে ওলায়। এই বটলকেইটাই, এই যিকেইটা বটল দেখিছা, এতিয়া দুদিনমান পিছত হয়তো কোনোবাই ভাঙি দিব, ভাঙি দিয়াৰ পিছত এই খেতি পথাৰখিনিত যাই পৰিব। তাৰ পিছত কি খেতিয়কজনৰ ভৰি কাটব। আৰু খেতিয়কজন কোনো বাংলাদেশী নহয়, এইখন গাঁৱৰে হয়। গতিকে যিসকলে এই ইয়াতে মাল চাল খাৱা একো নাই, নিজৰ পইচা দি খাইছা খাই থাক, কিন্তু কথা হ'ল বটলকেইটা ঘৰত লৈ যাবি, এই বটল কিনা মানুহক দিবি,
মানে কি হৈছে দুনিয়াখনেই নিচা হৈছে। যেনেকুৱা মানে যিকোনো নিচা নহ'লে মানুহবিলাক চলবাই নৰে। তাতকৈ বাবত চাধা খাৱে কাৰো ক্ষতি নহয়। নিচা খাৱাই যদি চাধা খা চাধা খালে কাৰো ক্ষতি নহয়। এইগিলা মালৈ বটল খাই দেখছা এই কানা খাবা চুৰ কৰা পইচা দিয়ে খাইছে না জুৱা খেলা পইচা দিয়ে খাইছে। কাৰণ হাজিৰা কৰা মানুহকেইটাই কানা খাবা কৈছোঁ, এই বিয়াৰ বটল খাব নোৱাৰে। এতিয়াৰ দাম কিজানি ময়ো বিশেষ নাজানো, তথাপিতো দুটাত 300 পৰা 400 যাব। হাজিৰা কৰা মানুহেই এই বিয়াৰ বটল নাখায়, হয় জুৱা খেলা মানুহে খাব, নহ'লে চুৰ কৰা মানুহে খাব। আৰু বেপাৰীকেইটাতো নাখায় ভাই, হাগি উঠি ঘূৰিছে দেখা যিকেইটা অৰিজিনেল বেপাৰী আছে। আৰু থাকিব পাৰে কাবাই 2 পোণক 4 পোণ বুলি বিকা বেপাৰী। তেতিয়া নহওক, ভিডিঅ'টোত বহুত কিবা কিবি বকিলোঁ, ভালে হৈছে না বেয়া হৈছে কথাখিনি শুনি যদি ভাল লাগছে কমেণ্ট কৰিব।